নমস্কাৰ মই বিক্ৰম বিধানসভা নিৰ্বাচনৰ আলম লৈ মই এক সমীক্ষা চলাইছিলোঁ প্ৰত্যেকখন সমষ্টিলৈ গৈছিলোঁ প্ৰত্যেকজন প্ৰাৰ্থীক লগ ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু চাবলৈ চেষ্টা কৰিছিলোঁ জানিবলৈ চেষ্টা কৰিছিলোঁ বিজয়ৰ সেই শাৰী কোনে মাৰিব কোন ক'ৰ পৰা জয়যুক্ত হ'ব নিৰ্বাচনৰ আগতে এই ফলাফল মই উলিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু 100% শুদ্ধ প্ৰমাণিত হৈছে এই ফলাফল এই সমীক্ষা এই ভৱিষ্যতবাণী লোকসভা নিৰ্বাচনৰ পিছত 2014 একেধৰণে 100% শুদ্ধ হৈছিলে 19তো হৈছিলে এইবাৰ 2021তো হৈছিলে কিন্তু 21ত এইবাৰ সমীক্ষাৰ মোৰ বাকচত বন্দী কৰাৰ লগতে মই বহু সময়ত বহু জেগাত মই কিছুমান খুৰুৰাকে আভাস দিছিলোঁ এক্সিট পোল হয় অপিনিয়ন পোল নহয় আমি ইলেকশ্যন কমিশ্যনৰ যি নিৰ্দেশনা আছিলে তাক সন্মান জনাই আমি কোনো ধৰণৰ আমি প্ৰকাশ কৰা নাছিলোঁ আমি কোনো এক্সিট পোল বা অপিনিয়ন পোল দিব পৰা নাছিলোঁ কিন্তু তথাপিও সৰুসুৰাকৈ মই কিছুমান ইংগিত দিছিলোঁ কিছুমান মই আগবঢ়াইছিলোঁ কিছুমান কথা যিবোৰ কথা অৱশেষত সত্য আৰু সঠিক প্ৰমাণিত হৈছে কি আছিলে এইবোৰ কথা তাকে দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ চাওক সেইবোৰ কথা যিবোৰ কথা 100% শুদ্ধ হৈছে আৰু সঠিক প্ৰমাণিত হৈছে আমি 2014-2019 লোকসভা নিৰ্বাচন 100% শুদ্ধ হোৱাৰ পিছত এইবাৰ আমি বিধানসভাৰ বাবে আগবাঢ়িছোঁ সমীক্ষাৰ বাবে আৰু আজি 22 তাৰিখে 1:30 বজাত আমি তলা বন্ধ কৰিলোঁ আমাৰ যি সমীক্ষা আছে সেই তলা বন্ধ কৰিলোঁ আৰু 2014 আৰু 19ৰ দৰে আমি নিশ্চিত যে এইবাৰো আমি 100% শুদ্ধ সমীক্ষা কৰিবলৈ সক্ষম হ'ম চৰকাৰ আমি সলনি হোৱাৰ চৰকাৰ আমি ইংগিত পোৱা নাই আমি যিমানখিনি পাইছোঁ যদিও আমি কোনো অপিনিয়ন পোল বা এইখিনি ৰাখিব নোৱাৰোঁ তথাপিও আমি চমুকে আমি জনাব বিচাৰিছোঁ যে চৰকাৰ সলনি হোৱাৰ ইংগিত পোৱা নাই চৰকাৰ আমি সলনি হোৱা নেদেখোঁ যি সমীক্ষাত যিহেতুকে তথাপিও আমি ইলেকশ্যন কমিশ্যনে কিছুমান আমি মানে পোল বা আমি অপিনিয়ন দিব নোৱাৰোঁ তথাপিও আমি দেখিছোঁ যে চৰকাৰ যাতে একেই থাকিব কিন্তু একেবাৰে সহজ নহ'ব অলপ মসৃণ ৰাস্তাৰে নহ'ব অলপ তেৰা বেকা ৰাস্তাৰে গৈ চৰকাৰ আকৌ আমি একেখনে চৰকাৰ দেখিছোঁ ধৰক আমাৰ মই সেনেকৈ ডাইৰেক্টলি আমি একো ক'ব নিবিচাৰোঁ কিন্তু আমি হয়তো চৰকাৰ সলনি হোৱাৰ একো এনেকুৱা ধৰণৰ এই যিবোৰ কথা আপোনালোকে চাই আছে এইবোৰ কথা মই কৈছিলোঁ ক'ৰবাত হয়তো 20 মাৰ্চৰ দিনাখন কৈছিলোঁ ক'ৰবাত হয়তো 21 মাৰ্চৰ দিনাখন কৈছিলোঁ হয়তো 22 মাৰ্চৰ দিনাখনো মই সংবাদ মাধ্যমৰ আগত ৰাখিছিলোঁ মোৰ যি সংবাদ মেল আছিলে আৰু এই যি মেজিকেল প্ৰেডিকশ্যনৰ যি দলিল বন্ধ কৰি বাকচৰ ভিতৰত ভৰাই থোৱা যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীটো মই জনাইছিলোঁ আৰু কি কৈছিলোঁ চাওক কোন এনেকুৱা চৰ্চিত নেতা এবাৰ অসমৰ বিয়াগম নেতা যিয়ে নেকি এবাৰ বেয়াকৈ মুখ ঠেকেচা খাব আপোনাৰ ৰাজনৈতিক সমীক্ষাত তেনেকুৱা কিবা পাইছে নেকি বাৰু হয় সেনেকুৱা ধৰণৰ আমি নিশ্চয় পাইছোঁ য'ত আমি এটা আমি ৰাইজে হয়তো তেওঁলোকক ৰাজনৈতিক নেতা হিচাপে চাবলৈ বা প্ৰক্ষেপ কৰিবলৈ সাজু নহয় বৰ্তমান এনেকুৱা ধৰণৰ নিশ্চয় আমি এটা ইংগিত পাইছোঁ যে বৰ্তমান সময়ত তেওঁলোকে জনপ্ৰতিনিধি কিন্তু জনপ্ৰতিনিধি ৰাইজৰ জনপ্ৰতিনিধি হয় কিন্তু ৰাজনৈতিক জনপ্ৰতিনিধি হিচাপে তেওঁলোকক হয়তো এতিয়াও ৰাইজে বিচৰা নাই সেনেকুৱা ধৰণৰ আমি নিশ্চয় আমাৰ সেই পাইছোঁ অখিল গগৈ ডাঙৰীয়াৰ যদিও তেওঁ ফিজিকেলি মানুহটো থাকি তাতে প্ৰচাৰ চলাব নোৱাৰিলে বা ফিজিকেলি তেওঁ গোটেই বস্তুটো তেওঁৰ তত্ত্বাৱধানত ৰাখি নিয়ন্ত্ৰণ কৰিব পৰা নাই বা তেওঁ ডাইৰেক্টলি মেছেজ দিব পৰা নাই চিঠিৰ মাধ্যমেৰে হৈছে কিন্তু দলটোৰ মই দেখিলোঁ যে দলটোৱে বহু ভাল কাম কৰিছে ইনফেক্ট মই এনেকুৱা ধৰণৰ পাইছোঁ য'ত দলটোৰ মই বেলেগ সমষ্টিৰ এটা এক্সাম্পল দিছোঁ সেইটো দলৰে দিনৰ ভাগত তেওঁলোকৰ প্ৰচাৰ কি হৈছে কি নহৈছে নাজানো কিন্তু ৰাতিৰ সময়ত তেওঁলোকে 2-3টা বজাত য'ত মানুহ শুই গৈছে সেইখিনি সময়ত 2-3টা বজাতো তেওঁলোকে একদম ফুল ফ্লেজেড কাম কৰি আছে কোনোবাই ৰণনীতি বনাই আছে কোনোবাই কেনেকৈ কালি প্ৰচাৰ চলাব ক'ৰ ঘৰত যাব ড'ৰ টু ড'ৰ কেম্পেইন মানে তলৰ নেটৱৰ্কখনত তেওঁলোকে কাম কৰিছে হয়তো আমি ওপৰৰ প্ৰচাৰখিনি দেখা নাপাব পাৰোঁ তেওঁলোকৰ হয়তো বেনাৰ হোৰ্ডিং পোষ্টাৰ আমি খুব কম দেখা পাইছোঁ বা সীমিত সংখ্যক দেখা পাইছোঁ যিটো আমি বা আনবোৰ দলৰ দেখা পাওঁ কিন্তু তথাপিও তৎসত্ত্বেও তেওঁলোকৰ জয় হোৱাৰ সম্ভাৱনা অধিক আছে বুলি মই ক'ব পাৰোঁ কাৰণ তেওঁলোকৰ
লোৱাৰ লেভেল যিখিনি গ্ৰাছৰুট লেভেল বা নেটৱৰ্ক হিচাপত তেওঁলোকে বহুখিনি শক্তিশালী হিচাপে কামখিনি আগবাঢ়িছে হয় খুব গুৰুত্বপূৰ্ণ কথা কৈছে ধৰক আমি দৰঙৰ কথা কৈছোঁ দৰঙৰ কথাটো দৰঙৰ প্ৰসংগটো মই এইকাৰণেই আনিছোঁ যিহেতু আপুনি দৰঙৰ চুকে কোণে গৈ মানুহৰ মাজত সোমাই পৰিছে আৰু সকলো মানুহৰ লগত মন মিলিবই কৰিছে যে কি হ'ব কি বিচাৰিছে আপোনালোকে এই সমগ্ৰ কথা আমি মাই নিউজৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ গতিকে দৰঙৰ ওপৰত আপোনাৰ কি মন্তব্য দৰঙৰ ওপৰত আপোনাৰ যাদুগুৰি ৰাজনৈতিক সমীক্ষাই কাৰ পথ প্ৰশস্ত বুজাইছে দৰংখন খুবেই ইণ্টাৰেষ্টিং জেগা দৰং গোটেই জিলাখন খুবেই ইণ্টাৰেষ্টিং হ'ব 4টা সমষ্টি তাতে আছে সেই 4টা সমষ্টিৰ ভিতৰত এইবাৰ বিশেষকৈ ধৰক চিপাঝাৰ সমষ্টি মঙলদৈ সমষ্টি এই দুটা সমষ্টি অলপ মানে চেঞ্জেছ আমি দেখিব পাৰিছোঁ কাৰণ তাতে চিপাঝাৰ আমি সকলোৱে জানো এটা স্পেচিয়েল সমষ্টি হৈ পৰিছে ডক্টৰ পৰমানন্দ ৰাজবংশী হঠাৎ তেওঁ আবিৰ্ভাৱ হোৱাৰ নিচিনাকৈ তেওঁ আহিছে তেওঁ কম সময় পাইছে একেবাৰে কম সময় পাইছে তেওঁ মাত্ৰ 10-15 দিন সময় পাইছে সেই 10-15 দিন সময়ৰ ভিতৰত ৰাতি দিন কষ্ট কৰি তেখেতে যিমান যোগাযোগ কৰিব পাৰে যিমান হয়তো মানুহৰ লগত কানেক্ট কৰিব পাৰে সেই গোটেইখিনি কানেক্টিভিটি তেওঁ ৰাখিবলৈ চেষ্টা কৰিছে তেওঁৰ ফালৰ পৰা তেওঁ 100% দিছে তাৰমানে আমি এইটো বুজিব পাৰোঁ নেকি দৰঙৰ চিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশী আপোনাৰ দৃষ্টিত এটা পজিটিভ এটা পজিশ্যনলৈ আহিছে মংগলদৈত আপুনি কি ক'ব মংগলদৈত যিহেতু 2016ত এজন প্ৰভাৱশালী মন্ত্ৰী বসন্ত দাস ডাঙৰীয়া তেওঁ পোনপ্ৰথমবাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ গুৰুজ্যোতি দাসৰ লগত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে এইবাৰ তাত ৰাজনৈতিক অংক কি দেখিছে হয় গুৰুজ্যোতি দাসৰ এইবাৰ তেওঁ একেবাৰে ফুল কনফিডেণ্ট হৈ আছে যে তেওঁ এইবাৰ একেবাৰে 100% জিকিব কিন্তু তাতে সমীক্ষাই আমাক এনেকুৱা দেখুৱাইছে যে যিহেতুকে মহাজোঁট নহ'লেহেঁতেন তেতিয়াহ'লে যিটো ভোট আছিলে সেইটো ভাগ ভাগ হৈ থাকিলেহেঁতেন আমি যোৱাবাৰো যদি আমি অলপ এটা অংক লওঁ সেইটো অংকত ভোট কৰোঁ বিজেপি 81,000 প্লাছ ভোট পাইছিলে কংগ্ৰেছৰ 71,000 ভোট পাইছিলে আৰু AIDF-এ 50,000 প্লাছ ভোট পাইছিলে চ' কংগ্ৰেছ আৰু AIDF-ৰ ভোট দুটা যদি আমি মিলাওঁ তেতিয়াহ'লে 1,20,000 30,000ৰ ওপৰত যায় তো সেই হিচাপে প্ৰত্যাহ্বান এইবাৰ খুব বেছি প্ৰত্যাহ্বান হৈ দেখা দিছে গুৰুজ্যোতি দাসৰ ভৱানীপুৰ সমষ্টিত তাতে AIDF-ৰ কেণ্ডিডেট যিজন এইজন ফণী তালুকদাৰ বহুবাৰ তেওঁ ইলেকশ্যনত তেওঁ কৰিছে অৱতীৰ্ণ হৈছে বহুবাৰ কৰিছে ছেকেণ্ড পজিশ্যনত প্ৰত্যেকবাৰ থাকে তো এইবাৰ তেওঁ একদম কম ব্যৱধানত তেওঁ হয়তো মানে যিটো ভোটিং সেই বহুত কম পাইছোঁ তাতে আমি ভৱানীপুৰত বহুত কম সেই মাৰ্জিনত 2,000-3,000 আৰু তেওঁ প্ৰত্যেকবাৰ 2,000-3,000 ভোটতহে তেওঁ বিফল হয় বা তেওঁ ৰৈ যায় 1,500 ভোট নাই বা 2,000 ভোটৰ তো এইবাৰো সেই 2,000-3,000 ভোট বা একদম কম ভোটত তেওঁ হয়তো এইবাৰ আগবাঢ়ি যোৱাৰ এটা সম্ভাৱনা আছে শেষত আপোনাৰ ফাইনেল মতামত আপোনাৰ ফাইনেল অপিনিয়নটো আমি জানিব বিচাৰিছোঁ আৰু অসমৰ ৰাইজেও জানিব বিচাৰিছে কাৰ চৰকাৰ এইবাৰ যদি একদম স্পষ্ট কথাত আমি কওঁ তেতিয়াহ'লে পূৰ্বৰ চৰকাৰখনেই আমি দেখিছোঁ আমি জানিব বিচাৰিছোঁ আৰু অসমৰ ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে আপুনি যিহেতু সমগ্ৰ অসমত এটা খুব সুন্দৰ এটা সমীক্ষা চলালে সেই সমীক্ষা অনুযায়ী অসমত কোনটো ৰাজনৈতিক দলৰ চৰকাৰ হ'বলৈ গৈ আছে আপুনি যদি এটা শব্দত প্ৰকাশ কৰে মহাজোঁট নে মিত্ৰজোঁট আপোনাৰ সমীক্ষাত কি কৈছে মিত্ৰজোঁটৰ সমীক্ষাত মিত্ৰজোঁটৰ সম্ভাৱনা খুবেই স্পষ্ট হৈ পৰিছে মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব কিন্তু মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৰ প্ৰায় পিনে ইংগিত আছে আৰু সমীক্ষাই সেইভাগে আগবাঢ়িছে আৰু এই সমগ্ৰ নিৰ্বাচনক লৈ মাই নিউজৰ সহযোগত যাদু সম্ৰাট বিক্ৰমজিৎ তালুকদাৰেও সমগ্ৰ অসমত এক ৰাজনৈতিক সমীক্ষা চলাইছিল ইতিমধ্যে সেই কথা আপোনালোকে গম পাইছে আমাৰ এই মাই নিউজৰ ষ্টুডিঅ'তেই বিগত কেইদিনমান আগতে আমি আপোনালোকৰ সন্মুখত সেই সকলো সমীক্ষা উপস্থাপন কৰিছিলোঁ যোৱা 22 তাৰিখে বিক্ৰমজিৎ তালুকদাৰে যি সমীক্ষা চলাইছিল সমগ্ৰ অসমত তাত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিলে যে কোনটো ৰাজনৈতিক দলে কিমানখন আসন পাব আৰু সেই সম্পূৰ্ণ তালিকা তেওঁ প্ৰস্তুত কৰি এখন দলিলৰ সৈতে তেওঁ যি যাদুগুৰি বাকচ আছে তাৰ বাকচৰ ভিতৰত সকলো সংবাদ মাধ্যম আৰু আপোনাৰ বুদ্ধিজীৱীসকলৰ সন্মুখত তেওঁ সেই বাকচৰ তলা লগাই ৰাখিছিলে আজি আপোনাৰ সেই বাকচৰ পৰা সেই দলিলখন পোহৰলৈ আহিলে
আৰু যেতিয়া আমি সকলোৱে সেই দলিলখন আৰু যোৱাকালি যি সিদ্ধান্ত অসমৰ ৰাইজৰ সন্মুখত আহিলে আপুনি যদি মিলাই চাই তাত স্পষ্টকৈ এটা কথা ওলাই পৰিছে যে তেওঁৰ সমীক্ষা 100% শুদ্ধ হৈছে বা প্ৰমাণিত হৈছে। প্ৰথমতে আপোনালোকৰ সন্মুখত মই সেই দলিলখন দেখুৱাই ল'ব বিচাৰিছোঁ, যিখন দলিলত স্পষ্টকৈ উল্লেখ আছে আৰু আপোনালোকেও জানিব পাৰিব যে বিক্ৰম তালুকদাৰে যি সমীক্ষা চলাইছিল সেয়া 100% শুদ্ধ আছিল নে নাই। হয়, আপোনালোকে দেখিলে তেওঁৰ যিখন দলিল আছিলে সেই দলিলখন আপোনালোকে দেখিলে। এতিয়া যিহেতু আমাৰ আজি ষ্টুডিঅ'ত অতিথি হিচাপে আমি বিক্ৰম তালুকদাৰক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ, তেওঁ আমাৰ লগত আজি উপস্থিত আছে ষ্টুডিঅ'ত। বিক্ৰম তালুকদাৰ, আপোনাক আজিৰ এই বিশেষ অনুষ্ঠানত স্বাগতম জনাইছোঁ। সকলো মাই নিউজ এনি দৰ্শকসকলক স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু খুবেই ভাল লাগিছে পুনৰবাৰ ইয়াতে আহি আৰু 100% শুদ্ধ সমীক্ষা প্ৰমাণিত হোৱাৰ পিছত আহি খুবেই উৎফুল্লিত হৈছে। হয়, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ, যিহেতু বিগত সময়ছোৱাৰ নিচিনাকৈ 2014 চনত লোকসভা নিৰ্বাচন, 2019তো সেই লোকসভা নিৰ্বাচনতো যিহেতু আপুনি ঠিক এনেদৰে সমীক্ষা আগবঢ়াইছিল আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত অৰ্থাৎ ৰাষ্ট্ৰীয় প্লেটফৰ্মতো আপোনাৰ সেই সমীক্ষা শুদ্ধ হিচাপে প্ৰমাণিত হৈছিল, সকলোৱে আপোনাক প্ৰশংসাৰে উপচাই পেলাইছিলে। তাৰপিছত আপুনি অসমৰ ৰাজনীতিৰ ক্ষেত্ৰতো এইবাৰ 2021ত মাই নিউজৰ সহযোগত সুন্দৰ এটা পদক্ষেপ ল'লে। গোটেই অসমত আপুনি গ্ৰাউণ্ড জিৰ' লেভেললৈকে গৈ সকলো কৰ্মকৰ্তাৰ লগত কথা পাতি আপুনি ধুনীয়াকৈ সেই সমীক্ষা প্ৰস্তুত কৰিলে আৰু যোৱাকালি ফলাফল ওলালে, সকলো অসমৰ ৰাইজে গম পালে, শুদ্ধ প্ৰমাণিত হ'ল। আপুনি ঠিকেই কৈছে, দুটাকৈ আপোনাৰ ৰাজনৈতিক অৰ্থাৎ আমাৰ অসমৰ জাতীয় জীৱনৰ লগত সংগতি ৰখা দুটা জাতীয় সংগঠনৰ নেতা এইবাৰ অসমৰ মানুহে বিধানসভাৰ মাজত দেখা পাম বুলি আশা কৰিছিল। আৰু সেই যোৱা আপুনি যিটো আমাৰ লগত শ্ব' উপস্থিত আছিলে তাতো আপুনি স্পষ্টকৈ উল্লেখ কৰিছিলে অখিল গগৈৰ প্ৰসংগটো। তাত আপুনি স্পষ্টকৈ কৈছিলে যে অখিল গগৈ তাত আপোনাৰ শিৱসাগৰত জিকাটো প্ৰায় নিশ্চিত আপোনাৰ সমীক্ষা অনুযায়ী। গতিকে যোৱাকালি গধূলি তেওঁতো জেলতে আছে আৰু তেওঁৰ মাতৃয়ে সকলো অসমৰ ৰাইজক শুভেচ্ছা দিছে। সোণৰ অসম গঢ়াৰ কথাটো মাকে তেওঁৰ মাতৃয়ে এটা ধুনীয়া ৰেফাৰেঞ্চ এটা লৈছে। গতিকে কি ক'ব, আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আপুনি যেনেকৈ কৈছিলে অখিল গগৈৰ প্ৰসংগটো ঠিক তেনেকৈ ফলিয়ালে, আপুনি কি অনুভৱ কৰিলে? ভাল লাগিছে, কাৰণ আমি গ্ৰাউণ্ড ৰিপৰ্ট যেতিয়া আমি কালেক্ট কৰোঁ, গ্ৰাউণ্ড ৰিপৰ্ট মানেই সেইটো যে প্ৰকৃত ছবিখন কি হৈছে বা কি হ'ব গৈ আছে। আমি যেতিয়া শিৱসাগৰৰ বিভিন্ন ঠাইত গৈছিলোঁ, বিভিন্ন অঞ্চলত ঘূৰিছোঁ, আমি এটাই কথা গম পাইছোঁ যে তেওঁলোকৰ নেটৱৰ্কখন গ্ৰ' কৰিছে। আৰু মই যোৱা ইণ্টাৰভিউটোত, যোৱা আমাৰ টক শ্ব'টোত আমি নিশ্চয় চাব পাম, তাতেও মই এইষাৰ কথাই কৈছিলোঁ যে হয়তো পোষ্টাৰ, বেনাৰ বা এই ডাঙৰ ডাঙৰ কেম্পেইন নহ'ব পাৰে, বৃহৎ শোভাযাত্ৰা সেনেকুৱা ধৰণৰ নহ'ব পাৰে, কিন্তু তলৰ যিটো কৰ্মীৰ লগত যিটো নেটৱৰ্কিং সেইটো খুব ষ্ট্ৰং হৈছিলে। আৰু এই নেটৱৰ্কিংটো মই বহুত জেগাত মই দেখা পাইছোঁ আৰু সেই নেটৱৰ্কিংটো নিশ্চয় সহায় কৰিছে আৰু সেই নেটৱৰ্কিংটোৱে এক সবল স্থিতিত লৈ আহিছে আৰু সেইটোৱে তেওঁলোকৰ সফলতাৰ আঁৰৰ ৰহস্য, মূল কাৰণ বুলি ক'ব বিচাৰিছে। ঠিকে আছে। আৰু যিহেতু আপুনি অখিল গগৈৰ লগতে জাতীয় সংগঠনৰ নেতা আৰু এজন আছিলে, সকলো মানুহে ভাবিছিলে যে তেওঁ ধুনীয়াকৈ আহিব আৰু তেওঁকো আমি অসম বিধানসভাত দেখিবলৈ পাম, কিন্তু সকলোৰে আশা বা আকাংক্ষা সেই যেনেধৰণে ভাবিছিলে সেই নেতাগৰাকীৰ সপক্ষে সেইজন হৈছে লুৰুণজ্যোতি গগৈ। লুৰুণজ্যোতি গগৈৰ ক্ষেত্ৰতে আপুনি স্পষ্টকৈ মত প্ৰকাশ কৰিছিলে যে জননেতা আৰু ৰাইজৰ নেতা, ঠিক এনেধৰণৰ প্ৰসংগ এটা লৈ আপুনি তেওঁৰ সেই গোটেই বিষয়টো লুৰুণজ্যোতিৰ প্ৰসংগটো আপুনি উত্থাপন কৰিছিলে। আৰু ঠিক একেদৰেই জননেতা আৰু তেওঁ ৰাইজৰ নেতা হ'ব নোৱাৰিলে, জননেতা হৈ থাকিলে বা তেনেকুৱা ধৰণৰ এটা আপুনি উপস্থাপন কৰিছিলে গোটেই বিষয়টো। কি ক'ব লুৰুণজ্যোতিৰ প্ৰসংগত? আমি যেতিয়া ঘূৰিছিলোঁ টিমে পাইছিলোঁ যে কেতিয়াবা আপুনি ৰাইজৰ মানুহ হয়, আপুনি জনতাৰ মানুহ হয়, কিন্তু ৰাজনেতা নহয়। ৰাজনেতা আৰু ৰাইজৰ নেতা মানে মননেতা, এই দুটা বহুত পৃথক বস্তু। কেতিয়াবা আপোনাক হয়তো ৰাইজে তেওঁলোকৰ মাজৰ এজন নেতা বুলি আপোনাক স্বীকৃতি দিব, তেওঁলোকে মানি ল'ব, কিন্তু ৰাজনেতা বুলি আপোনাক মানি ল'ব স্বীকাৰ নকৰিব পাৰে। সেইখিনি সময়ত মই বকুৰ 21 তাৰিখে এই কথাষাৰ কৈছিলোঁ, মাৰ্চৰ 21 তাৰিখে 22 তাৰিখে আপুনি গোটেই সমীক্ষাটো আবদ্ধ কৰিছিলে। 21 তাৰিখে কৈছিলোঁ আৰু 21 তাৰিখে এইকাৰণে মই আকাৰ ইংগিতে ক'বলগীয়া হৈছিলে, সেই কথাষাৰ এইকাৰণে ক'বলগীয়া হৈছিলে কাৰণ সেই সময়ত আমি কোনো ধৰণৰ অপিনিয়ন বা এক্সিট পোল ৰাখিব নোৱাৰোঁ। ইলেকশ্যন কমিশ্যনৰ পৰা ষ্ট্ৰিক্ট আমাৰ নটিফিকেশ্যন আছিলে আৰু ইলেকশ্যন কমিশ্যনৰ যি নটিফিকেশ্যন বা যি নিৰ্দেশনা সেইটোক আমি সন্মান জনাই আমি আকাৰে ইংগিতে যিখিনি ক'ব পাৰোঁ আমি এইখিনি অসমবাসী ৰাইজৰ আগত ৰাখিছিলোঁ যে জননেতা আমি হয়তো ৰাইজে আদৰি লৈছে জননেতা হিচাপে, কিন্তু তেওঁলোকক ৰাজনেতা হিচাপে হয়তো চাবলৈ এতিয়াও প্ৰস্তুত নহয়।
দৰঙৰ ৰাজনীতিৰ ক্ষেত্ৰত আপুনি এই যোৱা সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আপুনি এই প্লেটফৰ্মৰ পৰাই আপুনি কৈছিলে, বিশেষকৈ মঙলদৈৰ বসন্ত দাসৰ ক্ষেত্ৰত কৈছিলে, দলগাঁৱত আপুনি কৈছিলে এইবাৰ ইলিয়াছ আলী 3বাৰৰ বিধায়ক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি আপুনি কৈছিলে, আৰু চিপাঝাৰত পৰমানন্দ ৰাজবংশী একদম শেষ সময়ত এটা বেলেগ ধৰণে তেওঁ কাম বেক কৰা বুলি আপুনি কৈছিলে। কেনেধৰণে তাত আপুনি এই গোটেই অধ্যয়নটো কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত আপুনি ইমান ধুনীয়াকৈ স্পষ্ট আৰু শুদ্ধ আপুনি এনালাইচিছ কৰিব পাৰিছিলে? চাওক, যেতিয়া মই পুনৰবাৰ কৈছোঁ যে আমি গ্ৰাউণ্ডত কাম কৰোঁ, ৰ'দ বৰষুণক নেওচি আমি ৰাতি দিন আমি কাম কৰোঁ, আমাৰ টীমটোৱে গোটেই ৰাতি দিন আমি কাম কৰোঁ। দিন কেতিয়া হয় ৰাতি কেতিয়া হয় হয়তো আমি কাম কৰি থকাৰ সময়ত আমি গম নাপাওঁ। আমি যেতিয়া ছবিখন চাব যাওঁ আমি একদম স্পষ্ট ৰূপত কোনো ৰাজনৈতিক ছবি এখন আমি চশমাৰে নাচাওঁ, আমি একদম নিউট্ৰেল হিচাপে ছবিখন চাব যাওঁ। তেতিয়া আমি নিশ্চয় দেখা পাইছিলোঁ কুলদীপ বৰুৱাৰ নিশ্চয় এখন খোলা পথাৰ আছিল, কাৰণ পৰমানন্দ ৰাজবংশী তেখেত একদম নিউ এণ্ট্ৰি মাৰিছিলে, তেওঁৰ কাৰণে একদম খোলা পথাৰ আছিল। কিন্তু মই ক'লোঁ নহয়, তাতে তেওঁৰ হয়তো কাৰিজমা হ'ব পাৰে, তেওঁৰ হয়তো কিবা এটা নিজৰ যাদু হ'ব পাৰে, যে ইমান কম সময়ৰ ভিতৰত এই মানুহখিনিৰ লগত কানেকশ্যন বিল্ড কৰিছে। এই যে মই অলপ আগতে ক'লোঁ কানেকশ্যন বিল্ড কৰাৰ কথাটো, তেওঁ কানেকশ্যন বিল্ড কৰিলে, তেওঁলোকে সেই গ্ৰাছৰুট লেভেলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক প্ৰত্যেকটো জেগাৰ প্ৰত্যেকটো বুথৰ তেওঁলোকে কানেক্ট কৰিলে, তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰি জনতাৰ মাজলৈকে সোমাই যোৱাটো সেই কম দিনৰ ভিতৰত 14-15 দিনৰ ভিতৰত এইটো এটা মানে সৰু কথা নহয় বুলি মই ক'ব বিচাৰোঁ। আৰু এই কামখিনি কৰাৰ কাৰণে শেষৰ সময়খিনি তেওঁ যিখিনি আহিলে, যিটো কানেক্টিভিটি হ'ল, সেই কানেক্টিভিটিটোৱে মানুহক মানে টাচ কৰে। চ' আমি সেই কানেক্টিভিটিটো চাওঁ, আমি সেই কানেক্টিভিটিটো মেজাৰ কৰোঁ, কাৰ কিমান কানেক্টিভিটি ৰাইজৰ লগত হৈছে, কোনে কিমান নিজৰ কথাটো বুজাব পাৰিছে বা বুজিব পাৰিছে। চ' আমি দেখিছিলোঁ চিপাঝাৰত তেওঁৰ সেই কানেক্টিভিটিটো বিল্ড কৰিব পাৰিছিলে, য'ত মঙলদৈত গুৰুজ্যোতি দাসে সেই কানেক্টিভিটিটো ক'ৰবাত নহয় ক'ৰবাত হেৰুৱাই পেলাইছিলে, যে সেই কানেক্টিভিটি যেন তেওঁৰ ক'ৰবাত মিছ হৈছিলে। আমি তেওঁৰ লগত যেতিয়া ব্যক্তিগতভাৱেও কথা পাতিছোঁ, সেইটো আমি ফিল কৰিছোঁ যে তেওঁৰ সেই কানেক্টিভিটি যেন ক'ৰবাত যেন অহংকাৰ অলপ আমি মানে ফিল কৰিছোঁ। চ' সেইটোৰ কাৰণে হয়তো জনাদেশত তেওঁৰ সেইখিনি তেওঁ স্পষ্ট ৰূপত তেওঁ পাইছে।